মানে গোটেই সিকুৱেন্সটো আপোনালোকেও গম পাইছে হয়তো বিপ্লৱীদা যি 7 তাৰিখে নিৰ্দেশৰ যিটো কমপ্লেইনটো আহিছিল কমপ্লেইনটো অহাৰ পিছত আমি 8 তাৰিখে যেতিয়া ইনভেষ্টিগেশ্যন আৰম্ভ কৰিলোঁ 8 তাৰিখে ইনভেষ্টিগেশ্যন আৰম্ভ কৰি বিভিন্নজনক সোধা পোছা কৰাৰ পিছত গম পালোঁ যে কোনজন মানে মেইন একিউজ হিচাপে ইনভলভ আছে আৰু মেইন একিউজ হিচাপে ইনভলভ থকা মানুহজনক আমি 8 তাৰিখে পিক আপ কৰিলোঁ 8 তাৰিখে পিক আপ কৰি প্ৰথম অৱস্থাতটো তেওঁ একো নকয় মানে কোনো কনফেছ কৰা নাই চ' ইনভেষ্টিগেশ্যন কণ্টিনিউ হৈ থাকিল 9 তাৰিখে মানে যেতিয়া ইনভেষ্টিগেশ্যনটো কণ্টিনিউ হৈ আছিল ৰাতিপুৱা সময়ত আপোনালোকেও হয়তো গম পায় তেওঁ কিবা এটেম্প্ট এটা লৈছিল থানাৰ ভিতৰতে চ' সেই এটেম্প্ট এটা লোৱাৰ ক্ষেত্ৰতে তেওঁক দেখা পালে আমাৰ পুলিচ পাৰ্চনসকলে দেখা পাই পেলাই মেডিকেল কৰাই পেলাই তেওঁ এতিয়া মেডিকেলত ভৰ্তি হৈ আছে চ' সেই গোটেই বস্তুখিনি চলি থাকোঁতেও আমি বিভিন্ন চ'ৰ্চৰ পৰা গম পাইছিলোঁ যে ছোৱালীগৰাকীক লৈ পেলাই যিজন মেইন একিউজ আছিল মেইন একিউজজনে এবাৰ ডাক্তৰৰ ওচৰতো এপ্ৰ'চ কৰিছিল যাতে এবৰ্চনৰ প্ৰচেছ এটা কৰিব পাৰে আৰু সেই এপ্ৰ'চ কৰোঁতে মানে লগতে এজন ফাৰ্মাচিষ্টৰ সহায় লৈছিল মই এতিয়া নামটো কৈ দিয়া নাই আপোনালোকে ইনভেষ্টিগেশ্যন যিহেতু চলি আছে ফাৰ্মাচিষ্টৰ সহায় লৈছিল আৰু ফাৰ্মাচিষ্টজনৰ সহায় লৈ পেলাই গোটেই প্ৰচেছটো আগবঢ়াব চেষ্টা কৰিছিল চ' সেইখিনি জনাৰ পিছত মানে এই বিপ্লৱীৰ মানে বন্ধু এগৰাকীৰো আমাৰ যোগাযোগত আহিল তেওঁকো সোধা পোছা কৰিলোঁ সোধা পোছা কৰাৰ পিছত মানে তেওঁ ক'লে যে হয় মানে তেওঁ প্ৰেগনেণ্ট আছিল ছোৱালীজনী আৰু পিছত যিজন ডাক্তৰক এপ্ৰ'চ কৰিছিল ডাক্তৰজনৰ ষ্টেটমেণ্টটো আমি ল'লোঁ ষ্টেটমেণ্টটো লওঁতে মানে তেওঁ তেনেকুৱা কৰিলে একজেক্টটো যদিও ক'ব নোৱাৰে 7-8 মাহ প্ৰেগনেণ্ট আছিল বুলি জনালে চ' সেইখিনি জনাৰ পিছতো যিহেতু তেতিয়ালৈকেও আমি কথাখিনি শুনিহে আছিলোঁ মানে ডাইৰেক্ট কংক্ৰিট এভিডেন্স বা প্ৰুফ নাই যিখিনি আমি কোৰ্টত দিব পাৰিম তেতিয়ালৈকে এইটো কালি সন্ধিয়াৰ কথা মই তাৰপিছত বিপ্লৱীৰ মাক দেউতাকক লগ কৰিলোঁ ৰাতি আহি পেলাই তেওঁলোকৰ ঘৰত গৈ তেওঁলোকক মই এটাই কথা ক'লোঁ যে মানে যিখিনি হৈছে এতিয়ালৈকে যিখিনি ছোৱালীজনী ক'ত আছে মই নাজানো সেইটো অৱস্থাত কিন্তু পুলিচৰ ফালৰ পৰা যিখিনি কৰিবলগীয়া আছে সেইখিনিত আপোনালোকে 100% ছাপোৰ্ট পাব আৰু 1%টো গাফিলতি নাপায় সেইখিনি মই গেৰেণ্টি দিব পাৰোঁ আমি তাৰ সন্ধান কেতিয়া পাম সেইটো মই ক'ব নোৱাৰোঁ কিন্তু আমাৰ যিটো প্ৰচেষ্টাটো আপোনালোকে দেখিব যে ইয়াত কোনো যাতে গাফিলতি নহয় 1%টো গাফিলতি হ'লে তাৰ কালি সন্ধিয়াৰ পৰা যদি গাফিলতি দেখে দায়ী মই হ'ম চ' তাৰপিছত তেওঁলোকে মোক টাইম এটা ক'ব দিলে যে 2 ঘণ্টা 4 ঘণ্টা 24 ঘণ্টা কিমানৰ ভিতৰত ক'ব পাৰে তো মই এইটোৱে ক'বলৈ ওলালোঁ যে এইটো প্ৰচেছ এটা ইনভেষ্টিগেশ্যন প্ৰচেছ এটা হয়তো আমি খবৰ এটা নেক্সট 1 মিনিটতো পাব পাৰোঁ বা হয়তো 2-3 দিনো আমি নাপাব পাৰোঁ তাৰপিছত আমাৰ নেক্সট ইনভেষ্টিগেশ্যনটো কণ্টিনিউ হ'ল তেখেতসকলৰ ঘৰৰ পৰা ওলাই অহাৰ পিছত কণ্টিনিউ হোৱাৰ পিছত ফাইনেলি আমি অলপ প্ৰেছাৰো বিল্ড আপ কৰিলোঁ তেওঁৰ ওপৰত প্ৰেছাৰ বিল্ড আপ কৰাৰ পিছত ৰাতি 9:30 বা 10:30 বজাৰ মাজত তেওঁ একিউজজন ভাঙি পৰি পেলাই তেওঁ নিজে কনফেছ কৰিলে হয় মই তেনেকুৱা বেয়া কাম এটা কৰিলোঁ যিটো কৰিব নালাগিছিল আৰু সেই বেয়া কামটো কৰাৰ পিছত তেওঁ ক'লে যে মই গোটেই বিৱৰণীটো দিলে কেনেকৈ মাৰিলে সেইটো মই এতিয়া ডাইৰেক্টলি কৈ দিয়াটো ভাল নহয় বিৱৰণীটো দি পেলাই তাৰপিছত তেওঁ ক'লে যে ওচৰতে আমাৰ ছেপ্টিক টেংক এটা আছিল সেই ছেপ্টিক টেংকতে ক'ত ডাম্প কৰোঁ একো নাপাই পেলাই ছেপ্টিক টেংকৰ ভিতৰতে মই ডাম্প কৰি দিলোঁ তাৰপিছত তাৰ পৰা ভয়তে পলাই আহিলোঁ চ' এইখিনি জনাৰ পিছত আমি এইটো ক্লিয়াৰ হ'লোঁ যে হয়তো বডিটো আমি বিচাৰিলে পাম সেইকাৰণে তাৰপিছত আমি গোটেই মানে প্ৰচেষ্টাটো আৰম্ভ কৰিলোঁ যে ৰাতিৰ ভিতৰতে ইমিডিয়েটলি যিহেতু খবৰটো পাইছোঁ কেনেকৈ বডিটো ৰিকভাৰ কৰিব পাৰোঁ আৰু যিমান সোনকালে পাৰে পষ্টমৰ্টেমলৈ পঠিয়াব পাৰোঁ এই গোটেই প্ৰচেছটো কৰি পেলাই ৰাতিপুৱা 3:30-4 বজাত মানে বডিটো ৰিকভাৰী কৰি পেলাই আমি JMCHত পষ্টমৰ্টেমলৈ পঠিয়ালোঁ এই মোমেণ্টত হয়তো পষ্টমৰ্টেমটো চলি আছে মই যিহেতু আপোনালোকৰ লগত কথা পাতি আছোঁ আৰু এই গোটেই ঘটনাটোত মানে যিজন মেইন একিউজজন এৰেষ্ট হ'ল আৰম্ভণিতে এইটো মাৰ্ডাৰ কেছ হিচাপে মানে কমপ্লেইনটো অহা নাছিল আৰম্ভণিতে মিছিং কেছ হিচাপে কমপ্লেইনটো হৈছিল তাৰপিছত যেনেকৈ আমি গম পালোঁ ষ্টেটমেণ্টৰ বেচিছত যে ছোৱালীগৰাকী হয়তো প্ৰেগনেণ্ট আছিল তাৰপিছত আমি কোৰ্টত প্ৰেয়াৰ দি পেলাই পক্সোৰ ছেকশ্যন এটা এড কৰিলোঁ যিহেতু ছোৱালীগৰাকী 18 বছৰ 2 মাহ হৈছিল মাত্ৰ আৰু সেইটো সময়লৈকে 6-7 মাহৰ প্ৰেগনেণ্ট বুলি ডাক্তৰে আমাক জনাইছিল গতিকে পক্সো এটা ষ্ট্ৰং এক্ট এখন তাৰে ষ্ট্ৰং ছেকশ্যন এটা এক্টিভেট কৰি আমি পক্সো এক্টটো লগালোঁ কালি যেতিয়া গম পালোঁ ৰাতি যে ঘটনাটো মাৰ্ডাৰৰ ফালে গৈছে আজি এতিয়া কোৰ্টৰ প্ৰেয়াৰ এটা দি থোৱা হৈছে যে আমি মাৰ্ডাৰৰ ছেকশ্যন এড কৰি আছোঁ
আৰু এই গোটেই ঘটনাটোত তেওঁ যদিও মেইন একিউজড বাট তথাপিও যিহেতু মই ফাৰ্মাচিষ্টজনৰ কথা এটা কৈছিলোঁ তেওঁ গোটেই ঘটনাটোত গম পাইছিল যে এনেকুৱা মানে প্ৰেগনেঞ্চি টাৰ্মিনেশ্যনৰ কাৰণে আগবাঢ়ি আছে, কিন্তু সেইখিনি জনোৱা নাছিল। পক্সো আইনৰ অধীনত এনেকুৱা খবৰ জানিলে যদি অধিকাৰীক নজনায় সেইটো এটা ক্ৰাইম হয়। গতিকে তেওঁকো আমাৰ ইনভেষ্টিগেশ্যনৰ আওতালৈ আনি পেলাই তেওঁৰ এগেইনষ্টতো মানে ছেইম ছেকশ্যনখিনি লগোৱা হৈছে। আৰু লগতে আমি মানুহজনৰ যি দুজন ল'ৰা আছে, দুজন ল'ৰাকো আমি পিক আপ কৰিছোঁ। তেওঁলোকৰো আমি কথা শুনি আছোঁ, হয়তো ডাইৰেক্টলি নহ'লেও ইনডাইৰেক্টলি কিবা প্ৰকাৰে খবৰটো জানিছিল বা হেল্প কৰিছিল। গতিকে তেওঁলোককো আমি এৰেষ্ট কৰিম। এই গোটেইখিনি চালি জাৰি যিকেইজন মেইন একিউজৰ লগতে যিকেইজন একিউজড গোটেইকেইজনকে উঠোৱা হ'ল। উঠাই হোৱাৰ পিছত মানে আনফৰ্চুনেট কথা মানে ছোৱালীজনী ইনভেষ্টিগেশ্যনৰ মানে কেছটো দিয়াৰ আগতেই ঢুকাল। মানে হয়তো থকাহেঁতেন আমি বিচাৰি পালোঁহেঁতেন, কিন্তু তেওঁৰ ডেড বডিটো ৰিকভাৰী কৰা হ'ল কালি। আৰু কালি মই এটা কথা গম পালোঁ যেতিয়া এই পৰিয়ালৰ ঘৰত গ'লোঁ কালি সন্ধিয়া ৰাতি, ভাৰপ্ৰাপ্ত বিষয়া তিতাবৰ থানাৰ তেওঁৰ এগেইনষ্টত মানে আমাৰ পাব্লিকৰ ৰাইজৰ হয়তো কিছু কমপ্লেইন আছে। আৰু কমপ্লেইনখিনি এনেকুৱা আছিল যে মানে বিহেভিয়াৰ ভাল নহয়, ব্যৱহাৰ পাতি ভাল নহয় মানুহৰ লগত। কিছুমান কেছ আহিলে ইমিডিয়েট ইনভেষ্টিগেশ্যনটো আৰম্ভ কৰি পিছুৱাই থাকে। সেই হিচাপে 2-3টা উদাহৰণ দিলে মোক। এক্সিডেণ্ট কেছ এটাৰ উদাহৰণ এটা দিছিল, আৰু এটা উদাহৰণ দিছিল হয়তো আজি এমাহমানৰ আগত ছোৱালী এজনীৰ তেনেকুৱা ছুইচাইড কেছ এটা হৈছিল। চ' এইখিনি উদাহৰণ যেতিয়া মোক দিলে তেতিয়া মই আমাৰ ছিনিয়ৰ অফিচাৰসকলকো সুধিলোঁ কি কেছ হৈছিল। তেওঁলোকে মোক ছেইম কথাখিনি জনালে। জনোৱাৰ পিছত মই ৰাতিয়ে তেওঁক ৰিজাৰ্ভ ক্ল'জটো কৰালোঁ। ৰিজাৰ্ভ ক্ল'জ কৰাই পেলাই আজি ৰাতিপুৱা মই আমাৰ গুৱাহাটী হেডকোৱাৰ্টাৰৰ লগত কথা পাতিলোঁ। মেইনলি DGP ছাৰৰ লগতে মই কথা পাতিলোঁ। ছাৰক ক'লোঁ যে ছাৰ এইখিনি অভিযোগখিনি আছে মানে ৰাইজৰ, কি কৰা যায়। তেতিয়া ছাৰে ক'লে যে তুমিতো ৰিজাৰ্ভ ক্ল'জ কৰিছা, ঠিক আছে, এইখিনি তোমাৰ কেপাচিটিত কৰিছা, কিন্তু তাৰ এগেইনষ্টত তুমি পাব্লিকসকলক জনাব পাৰা যে ডিপাৰ্টমেণ্টেল এনকুৱাৰী এটা অলৰেডি আৰম্ভ কৰা হৈছে। ডিপাৰ্টমেণ্টেল এনকুৱাৰীটো মই মোৰ ফালৰ পৰা ডিষ্ট্ৰিক্টত আৰম্ভ কৰাব নোৱাৰোঁ, এইটো হেডকোৱাৰ্টাৰৰ পৰা আৰম্ভ হয় মানে ইনস্পেক্টৰ লেভেল অফিচাৰত। চ' সেইখিনি আমাৰ ফালৰ পৰা আগবঢ়াই আছোঁ। আৰু বাকী আপোনালোকে দেখিছে নতুন OC এজন অলৰেডি ইয়াত এলট কৰা হৈছে। আৰু মই আশা কৰোঁ যে নতুন OC যিজন আহিছে বা মই ইয়াত জইন কৰা এসপ্তাহ হৈছে এতিয়া, যেনেকেই নহওক আমি প্ৰপাৰলি মানে ল' ব্ৰেক নকৰাকৈ গোটেই ষ্টেপখিনি ফ'ল' কৰি আইনৰ মাজেৰে মানে যিমান ষ্ট্ৰংগেষ্ট পাৰোঁ চাৰ্জশ্বিটখন দি পেলাই আগবাঢ়িম, যাতে কোনো কাৰণত হাৰি যাব নোৱাৰে।